স্বাগতম জানাইছো এবিসি কোচিং চেনেললৈ। তোমালোকে সকলোৱে ভালে আছে না? আজি আমি শিকিম কোঠাৰী আয়োগৰ বিষয়ে। কোঠাৰী কিমান চনত হৈছিল? 1964 টু 1966। আগৰ দুদিন ক্লাস আমি কি কৰিছো? আগত যে দুটা ক্লাস কৰিছো, আমি মাধ্যমিক শিক্ষা কি শিকিছো আৰু কি শিকিছো? কোঠাৰী আয়োগৰ বিষয়ে শিকিছো। আজি আমি শিকিম কোঠাৰী আয়োগৰ বিষয়ে। আৰু তোমালোকে যদি কোনোবাই নতুন আহিছা, নতুন চাইছা, তেতিয়াহলে আগৰ ভিডিও দুটা চাই লবা, তেতিয়াহলে তোমালোকে ভালকে বুজিব পাৰিবা। ঠিক আছে? কোঠাৰী আয়োগ কিমান চনত? 1964 and 1966 লৈ চনটো ভাৰতীয় শিক্ষা ব্যৱস্থাই সকলোবিলাক দিশ সামৰি লৈ কিছুমান পৰামৰ্শ দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক 1964 চনৰ 14 জুলাই তাৰিখত এই আয়োগখন গঠন কৰে। কিমান চনত? 1964 চনৰ 14 জুলাই তাৰিখত। আৰু এই আয়োগটো সম্বোধন কৰে কিমান চনত? জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনত। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেতিয়াহলে আমাৰ এই কোঠাৰী আয়োগটোৰ উদ্বোধন কেতিয়া হৈছিল? 2 অক্টোবৰত উদ্বোধন হৈছিল। আৰু এই আয়োগটোৰ প্ৰতিবেদন দাখিল কেতিয়া কৰে? 1966 চনৰ 29 জুনত। কিমান চনত? 1966 চনৰ 29 জুনত এই আয়োগটোৰ প্ৰতিবেদন দাখিল কৰে। মনত থাকিব। আৰু এই আয়োগৰ টোটাল সদস্য কিমান আছিল? এই আয়োগৰ টোটাল সদস্য হৈছে 14 জন। আৰু এই আয়োগৰ সভাপতি হৈছে ডিএছ কোঠাৰী। এই ডিএছ কোঠাৰী যে আছে, এই কোঠাৰীটো তাৰ নামতে এই আয়োগটো গঠন কৰা, তাৰ নামটো দিয়া হৈছে, এই আয়োগৰ নামটো দিয়া হৈছে এই ডিএছ কোঠাৰীৰ নামটো। আৰু এই আয়োগৰ সচিব কোন আছিল? এই আয়োগৰ সচিব হৈছে জেপি নাইক। এই আয়োগৰ সচিব জেপি নাইক এই আয়োগৰ। আৰু বাকি 14 জন যে সদস্য আছে বা শিক্ষাবিদ আছে, সেই শিক্ষাবিদ আমাৰ ইন্ডিয়াৰ আছে আৰু বিদেশী শিক্ষাবিদ আছে। তাৰ ভিতৰত আছে আমাৰ কি আছে? আমেৰিকাৰ আছে, ইংলেণ্ড আছে, ফ্ৰান্স আছে, জাপান আছে আৰু ৰাছিয়াৰ শিক্ষাবিদসকল আছে। এই আয়োগত মই কি কৈছো? এই আয়োগত হৈছে যেনেকুৱা মুডালিয়াৰ আয়োগ, ৰাষ্ট্ৰীয় শিক্ষা নীতি আয়োগ আৰু কোঠাৰী আয়োগ। সবতকে কোঠাৰী আয়োগটো বহুত ডাঙৰ আয়োগ হয়। আৰু এইটো আয়োগৰ কিমান পৃষ্ঠা? টোটাল 700 পৃষ্ঠা। আৰু অধ্যায় কেইটা এই আয়োগৰ? অধ্যায় হৈছে 20 অধ্যায়। আৰু আগৰ যেটো মুডালিয়াৰ আয়োগ আছিল, হেইটো কিমান অধ্যায় আছিল? হেইটোত অধ্যায় আছিল 15টা, কিন্তু ইয়াত কেইটা? 20টা অধ্যায়। আৰু এই আয়োগৰ সময় কেতিয়া লাগিছিল? সময়সীমা, এই আয়োগৰ সময়সীমা হৈছে 21 মাহ। এই আয়োগৰ সময়সীমা। ঠিক আছে? এতিয়া আমাৰ যে 20টা অধ্যায়, সেই অধ্যায় কেইটা পুনৰ আলোচনা কৰি এই অধ্যায় কেইটা তিনটা ভাগত ভাগ কৰিছে। তিনিটা ভাগ হৈছে, কি ভাগ হৈছে? জাতীয় শিক্ষাৰ লক্ষ্য উদ্দেশ্য সমূহ আৰু তা সাধন কৰাৰ বাবে প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা গুৰুত্ব দিয়া। আৰু দ্বিতীয়টো কি? প্ৰথমটো ভাগ মই ক'লো। দ্বিতীয়টো ভাগ হৈছে যে শিক্ষাৰ গাঁথনি পুনৰ সংগঠন আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰা। আৰু তৃতীয়টো হৈছে শিক্ষাৰ সা-সুবিধা সমতা স্থাপন আদি দিশত কি গুৰুত্ব আৰোপ অন্তৰ্ভুক্ত কৰা হৈছে। তিনিটা আমাৰ গ'ল। এতিয়া আমি জানিম কিহৰ বিষয়ে? যে কোঠাৰী আয়োগৰ লক্ষ্যৰ বিষয়ে আমি জানিম। ঠিক আছে? আমাৰ যেটো কোঠাৰী আয়োগৰ আছে, সেই কোঠাৰী আয়োগৰ সদস্যসকলে, যিবিলাক সদস্য আছিল কোঠাৰী আয়োগৰ সদস্যসকল, এই সদস্যসকল বিভিন্ন দেশৰ আৰু বিভিন্ন ৰাজ্যৰ যেনেকুৱা স্কুল, কলেজ, বিশ্ববিদ্যালয়, শিক্ষাৰ্থী, শিক্ষকৰ লগত আলোচনা কৰি এই আয়োগটো যাতে শিক্ষাৰ্থীসকলৰ কি উন্নত কৰিব পাৰি বা শিক্ষাৰ ক্ষেত্ৰত কিমান উন্নতি সাধন কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰি এই আয়োগটোত বস্তুবিলাক কি শিক্ষাৰ লক্ষ্যবিলাক লৈ আহিছে। এতিয়া আমি কি কৰিম? যে কোঠাৰী আয়োগৰ লক্ষ্যবিলাকৰ বিষয়ে আমি জানিম। কোঠাৰী আয়োগৰ প্ৰথমটো লক্ষ্য হৈছে, কোঠাৰী আয়োগৰ লক্ষ্যৰ ভিতৰত চাৰিটা ভাগত কি কৰিছে? প্ৰথমটো লক্ষ্য হৈছে কি? শিক্ষা আৰু উৎপাদনমুখিতা, এডুকেশন এন্ড প্ৰডাক্টিভিটি। কি? শিক্ষা আৰু উৎপাদনমুখিতা। উৎপাদনমুখিতা আমি বুলিলে জানো যে উৎপাদন কোনো বস্তু এটা তৈয়াৰ কৰা, সৃষ্টি কৰা, হয়নে নহয়? এই কোঠাৰী আয়োগে যে কিহৰ ওপৰত বেছি গুৰুত্ব দিব দিছে? এই কোঠাৰী আয়োগে গুৰুত্ব দিছে যে জাতীয় উৎপাদন বৃদ্ধি কৰাৰ ওপৰত বেছি গুৰুত্ব দিছে। শিক্ষাৰ্থীসকলক এনেকুৱা জ্ঞান অভিজ্ঞতা অৰ্জন কৰিব লাগে
যিহতে কিবা শিক্ষা সম্পূৰ্ণ কৰি যাতে বহি নাথাকে ঘৰত, ইহঁতে যাতে কিবা এটা কামত নিহত হৈ থাকিব, নিহত হ'ব পাৰে আৰু উৎপাদনমুখী নতুন নতুন বস্তুবোৰ আৱিষ্কাৰ কৰিব পাৰে, যেনেকুৱা বিজ্ঞান ভিত্তিক শিক্ষা, তাৰপিছত কি আছে কৰ্ম অভিজ্ঞতা, আৰু যেনেকুৱা বৃত্তিমূলক শিক্ষাৰ ওপৰত কি হৈছে বেছিকৈ গুৰুত্ব দিছে, বৃত্তিমূলক শিক্ষাৰ ওপৰত আৰু বেছিকৈ গুৰুত্ব দিব লাগে বৰ্তমান আমাৰ সমাজত, বৃত্তিমূলক শিক্ষাৰ ওপৰত বেছিকৈ গুৰুত্ব চোৱাচোন। প্ৰথমে আমি যেটো কি পাইছো মুডালিয়াৰ আয়োগে কিন্তু শিক্ষাৰ ওপৰত গুৰুত্ব দিছে নে নাই, অলপ আমি জানিও যে নাই বৃত্তিমূলক শিক্ষাৰ বিষয়ে, কিন্তু এই কোঠাৰী আয়োগত ইয়াকো কিন্তু বৃত্তিমূলক শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। বৃত্তিমূলক শিক্ষাটো বহুত ইম্পৰ্টেন্ট, আৰু জানো সেইদিনা মই কৈ দিছো বৃত্তিমূলক শিক্ষাটো হয়নে নহয়। আৰু তাৰপিছত কি গুৰুত্ব দিছে যে কাৰিকৰী শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে আমাৰ। প্ৰথমটো কি কৈছে, প্ৰথম শিক্ষাৰ লক্ষ্যটো কি হৈছে শিক্ষা আৰু উৎপাদনমুখিতা, যিখিনি মই তোমালোকক ক'লো হয়নে নহয়। আৰু তোমালোকে স্ক্ৰীনত চাইয়ে পাইছা, আৰু তোমালোকক মই কৈছো তোমালোকে যদি নোট লাগে, মই ইয়াত কিছুমান বস্তু তোমালোকক বুজাৰ কাৰণে যাইছো, তোমালোকক যদি নোট লাগে তোমালোকে মোক কবা, মই তোমালোকক A to Z নোট দি দিম। আৰু মই কৈছো মই যিখিনি নোট প্ৰভাইড কৰিম তাৰ ভিতৰত 80% নহলে 100% কমন আহিবই, এইটো গ্যাৰান্টি দিছো মই তোমালোকক। তাৰপিছত আমি দ্বিতীয় লক্ষ্যটো কৰিম, দ্বিতীয় লক্ষ্যটো কি কৰিম যে শিক্ষা সামাজিক আৰু জাতীয় সংহতি, শিক্ষা সামাজিক আৰু জাতীয় সংহতি, এডুকেশন সোশিয়াল এন্ড কি ন্যাশনাল ইন্টিগ্রেশন। চোৱা শিক্ষা সামাজিক আৰু জাতীয় সংহতি, এই আমাৰ কি হৈছে দেশখন কি হয় গণতান্ত্ৰিক দেশ হয় নে নহয়, আমাৰ দেশখন হৈছে গণতান্ত্ৰিক দেশ, সেয়ে আমি কি কৰিব লাগিব সকলো মানুহৰ লগত কি কৰিব লাগিব মিলা প্ৰীতি একতা হ'ব লাগিব নে নাই, যেনেকুৱা ব্লেক ধৰ্মৰ মানুহে আছে তাৰ লগতে কি থাকিব লাগিব, তাক আমাৰ ইনচাল্ট কৰিব, যেনেকুৱা নিম্ন কাষ্টৰ নিম্ন শ্ৰেণীৰ মানুহবিলাকক কি কৰিব লাগিব তাৰ লগতে সমান সকলোকে অধিকাৰ দিব লাগিব, সন্মান প্ৰদান কৰিব লাগিব হয়নে নহয়। যেনেকুৱা যে আমাৰ এই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা বা কোঠাৰী শিক্ষা ব্যৱস্থাই কি কৰিছে যে মানুহৰ ভাষাৰ নীতিৰ ওপৰত অধিক গুৰুত্ব দিব গৈছে, যেনেকুৱা জাতীয় আৰু সামাজিক সেৱা, যেনেকুৱা সমাজত সকলোৰে লগত কি আমি মিলা প্ৰীতি থাকিব লাগিব হয়নে নাই, কিবা এটা কাম কৰোতে আমাৰ কি কৰিব লাগিব একতা হৈ কিনে কাম কৰোঁ, যিকোনো এটা যদি আমি কাম কৰোঁ তেতিয়াহ'লে আমি নিজে অকলে কৰা আৰু সবে মিলি কৰিলে কোনটোত বেছি সফলতা পাম, সবে মিলি যিটো কৰিম তেতিয়াহে আমি সফলতাটো পাম হয়নে নহয়। আৰু কি আছে আমাৰ যেনেকুৱা জাতীয় কি সচেতনতাৰ বিকাশ সাধন কৰা, আৰু কি আছে আমাৰ যে আন্তৰ্জাতিক কি হৈছে বুজাপৰা, আন্তৰ্জাতিক বুজাপৰা, যেনেকুৱা আমাৰ ব্লেক কান্ট্ৰি বিলাক আছে, আমি যদি ব্লেক কান্ট্ৰি বিলাকৰ লগত আমি যদি একতা নাথাকো, আমাৰ যদি একতা নাথাকে, আমাৰ যদি সিহঁতৰ লগত কথা বতৰা নাথাকে, তেতিয়াহ'লে দেশ এখন বা সমাজ এখন আমি উন্নতৰ ফালে আগুৱাম নেকি, কেতিয়াও নহয়। কাৰণ ব্লেক দেশৰ যেনেকুৱা আমাৰ ইয়াত কি কৰো উৎপাদনবিলাক ব্লেক দেশৰ পৰা লৈ যায় বিক্ৰী কৰো নে ব্লেক দেশত, ইহঁতৰ পৰা আমি লৈ আহিছো যিবিলাক আমাৰ সামগ্ৰী প্ৰয়োজন হয়নে নহয়, যেনেকুৱা কিছুমান শিক্ষা নীতি তাৰ পৰা আমি অৱলম্বন কৰো নে নাই, এনেকুৱা শিক্ষা নীতি তাতে দি আছে, আৰু শিক্ষা নীতিটো বহুত ভাল হোৱাৰ কাৰণে আমাৰ দেশতো অৱলম্বন কৰি আছে, বহুতো ক্ষেত্ৰত এনেকুৱা হৈ আছে নে, সেইকাৰণে সবৰ লগত আমাৰ বুজাপৰা থাকিব লাগিব, একতা থাকিব লাগিব, সহানুভূতিৰ ভাৱ থাকিব লাগিব, কোনো এজন মানুহক বা সমাজৰ কোনো ব্যক্তি কি কৰিব লাগিব কৰিব নালাগে বেয়া চকুৰে চাব নালাগে, অসন্মান কৰিব নালাগে, সকলোকে কি সমান ভাবে চাব লাগে, আৰু সকলো শ্ৰেণীৰ মানুহকে সমান হিচাপে চাব লাগে। ঠিক আছে, তাৰ পিছত আমি তৃতীয়টো লক্ষ্যৰ বিষয়ে জানিম। তৃতীয়টো লক্ষ্য হৈছে শিক্ষা আৰু আধুনিকীকৰণ। শিক্ষা আৰু আধুনিকীকৰণ, চোৱা আধুনিকীকৰণ মানে নতুনকে চোৱা বৰ্তমান সময়ত বা কোঠাৰী আয়োগে কি কৰিছে, কোঠাৰী আয়োগে উল্লেখ কৰিছে বৰ্তমান সময়ত দ্ৰুত গতিত জ্ঞানৰ প্ৰচাৰ কি সামাজিক পৰিৱৰ্তন ঘটিছে হয়নে নাই, ঘটিছে নে নাই, আগতে কেনেকুৱা আছিল আৰু এতিয়া কোৱাচোন জ্ঞানৰ কিমান কি হৈছে, জ্ঞানবিলাক কিমান দ্ৰুত গতিত বাঢ়ি গৈ আছে নে নাই। আগৰ চাবাচোন ক্লাছ 6-7ৰ মানুহবিলাক আৰু এবাৰ এতিয়া চাবাচোন 1-2 ক্লাছৰ ল'ৰা ছোৱালীবিলাক কিমান টেলেন্টেড, আগৰ পুৰণা মানুহৰ এতিয়া পুৰণা মানুহবিলাক কিমান ডিফাৰেন্স চাবলৈ গৈছে।
যে নহওক এই যে দ্ৰুতগতিত যে আমাৰ জ্ঞানৰ প্ৰচাৰৰ বিকাশ সামাজিকভাৱে বিকাশ ঘটি আছে সেই পৰিৱৰ্তনৰ লগত সামঞ্জস্য ৰাখি আমাৰ শিক্ষা ব্যৱস্থা কি কৰিব লাগে পৰিৱৰ্তন ঘটাব লাগে পৰিৱৰ্তনৰ ওপৰত কি কৰিব লাগে গুৰুত্ব প্ৰদান কৰিব লাগে হয় নে নহয় যে আমাৰ যিবিলাক নতুন নতুন কি আধুনিকৰণ যেনেকুৱা স্কুলবোৰ আগৰ যেনেকুৱা স্কুলৰ সিস্টেমবোৰ আছে এইবিলাক কি কৰিব লাগে চেঞ্জ কৰিব লাগে বা এতিয়া চোৱা আগতে কি হৈছিল স্মাৰ্টফোন ইমান আছিল নেকি না আছিল কিন্তু আগৰ মানুহবিলাকে কি কৰিছে ইমান কিন্তু মোবাইল ইউজ কৰিব পৰা নাই বা শিক্ষিত মানুহ কিছুমান আছে স্মাৰ্টফোন ইউজ কৰিব নোৱাৰে হয়নে নাই কিন্তু আমি যদি চেষ্টা নকৰি কিন্তু যদি আগৰ দৰে আমি থাকো তেতিয়াহলে কি হ'ব আমি কি হ'ব উন্নতিৰ ফালে আগুৱাম নেকি কেতিয়াও আমি আগুৱাব নোৱাৰো সেই কাৰণে আমাৰ চেষ্টা কৰিব লাগে এই উন্নতিৰ ফালে আগুৱাব আৰু কিছুমান চাবা তোমালোকে অশিক্ষিত মানুহ কিছুমান চাবাচোন মোবাইলত কিমান এক্সপাৰ্ট হৈ পৰিছে আৰু বৰ্তমানৰ ল'ৰা ছোৱালী বিলাকে চাবাচোন ক্লাছ 2 ত পৰা ল'ৰা ছোৱালী বা 3 বছৰ 4 বছৰ 5 বছৰৰ ল'ৰা ছোৱালী বিলাক চাবা কিমান মোবাইলত জানে ইহঁতে সব কিলা কৰিব পাৰে আৰু চাবা যে আগৰ পুৰাণা যেনেকুৱা 50 বছৰ 60 বছৰ যিবিলাক মানুহবিলাক আছে কিছুমান শিক্ষিত কিছুমান অশিক্ষিত এনেকুৱা মানুহ আছে যে স্মাৰ্টফোনটো ভালকে চলাব নোৱাৰে হয়নে নাই কিন্তু সৰু সৰু ল'ৰা ছোৱালী বিলাক চাবাচোন ইহঁতে চাই এনেকুৱা এক্সপাৰ্ট হৈ যায় সেই বাকি ডাঙৰ মানুহৰ তুলনাত তাতকে বহুত গুণে বেছি জনা হয়নে নহয় ঠিক আছে আমাৰ কি কৰিব লাগে যে আধুনিকীকৰণৰ শিক্ষা ব্যৱস্থা যেনেকুৱা আমাৰ কি সমাজখনৰ দ্ৰুতগতিত জ্ঞানৰ বিস্ফোৰণ হৈ আছে তাৰ লগতে কি আমাৰ শিক্ষা ব্যৱস্থা কি কৰিব লাগে পৰিৱৰ্তন সাধন কৰিব লাগে যাতে আমাৰ যাতে উন্নতি সাধন হয় ঠিক আছে আৰু চতুৰ্থটো লক্ষ্যটো আমি জানিম কি চতুৰ্থ লক্ষ্যটো হৈছে যে সামাজিক নৈতিক আধ্যাত্মিক বা মূল্যবোধৰ শিক্ষা বা ধৰ্ম আৰু ধৰ্ম নিৰপেক্ষতাৰ শিক্ষা চোৱা মই ভাবো বেছিকে বৰ্তমান সময়ত আমাৰ কোনটা কিহৰ ওপৰত বেছি গুৰুত্ব দিব লাগে জানা বেছি গুৰুত্ব দিব লাগে নৈতিক শিক্ষা মূল্যবোধৰ শিক্ষাৰ ওপৰত বহুত বৰ্তমান সমাজত বহুত প্ৰয়োজন হৈছে তোমালোকে এইটো জানা যে নৈতিক শিক্ষা চোৱা আমি শিক্ষা গ্ৰহণ কৰি আছো নৈতিক শিক্ষা গ্ৰহণ কৰি আছো পাঠ্যক্ৰমত আমি যে আৰু মই এটা আগতে কৈছো কথাটো কি কৈছো যে কেৱল আমাৰ পাঠ্যক্ৰমৰ শিক্ষা অৰ্জন কৰিলে নহব বৰ্তমান সমাজত বৰ্তমান পৰিবেশত বৰ্তমান পৰিস্থিতিত যেনেকুৱা আমাৰ শিক্ষাৰ প্ৰয়োজন সেই হিচাপে আমাৰ শিক্ষা গ্ৰহণ কৰিব লাগিব হয়নে নহয় নহলে আমি কি পিছ পৰি থাকিম নে নহয় বহুত পিছ পৰি থাকিম সেই হিচাপে আমাৰ নৈতিক শিক্ষা আমি আমাৰ পাঠ্যক্ৰমৰ নৈতিক শিক্ষাৰ বিষয়ে বহুত বঢ়িয়াকে দিয়া আছে কিন্তু তথাপি আমি পঢ়ি পিনে পাস কৰি পিনে তথাপিও আমি কি কৰিম নৈতিক শিক্ষা আমাৰ একো মানে নজনাৰ দৰে হৈ গৈছে বা ধৰ্ম নিৰপেক্ষতাৰ ক্ষেত্ৰত মই যে অলপ আগতে ক'লো যে আমি আমাৰ সমাজত বা আমাৰ দেশত বহুত ধৰণৰ শ্ৰেণীৰ মানুহে বসবাস কৰো কৰিলে নাই সকলোবিলাক শ্ৰেণী কি কৰিব লাগে সমান চকুৰে চাব লাগে সকলোকে সন্মান কৰিব লাগে কোনো এটা নিজ জাতি বা কোনো এটা নিম্ন শ্ৰেণীৰ মানুহক আমি বেয়া চকুৰে চাব নালাগে তাক বা কৰ্মস্থান যে তুমি নিম্ন হোৱাৰ কাৰণে তোমাৰ যিকোনো কৰ্মৰ ক্ষেত্ৰত তুমি আগুৱাব নোৱাৰা বৰ্তমান তেনেকুৱা কিছুমান কিহৰ ক্ষেত্ৰত কিন্তু হৈ আছে কিন্তু কিছুমান মানে সমাজত তেনেকুৱা নাই কিন্তু কিছুমান সমাজত তেনেকুৱা হৈ আছে ঘটি আছে শিক্ষা আমি শিক্ষা কৈছো যে আমি শিক্ষা গ্ৰহণ কৰিও আমি কি অশিক্ষিতৰ নিচিনাকে কিছুমান কামবিলাক বৰ্তমান সমাজত ঘটি আছে সেই কামবিলাক আমি যেতিয়া আমি এই সমাজখন আগুৱাবলৈ লৈ যাব লাগিব বৰ্তমান যেনেকুৱা আজিকালি তোমালোকে যিবিলাক ক্লাছ কৰি আছে যেনেকুৱা 12ত পঢ়া তোমালোকে কেইদিন পিছত কোনোবাই কি হবা আইএএস হবা কোনোবাই কি হ'ব নেতৃত্ব কৰিব দেশখন সম্ভালিব কোনোবাই কি কৰিব কোনো এটা আমাৰ দেশমূলক যেনেকুৱা ডিফেন্সত কোনোবাই যাবনে নাই তোমালোকে দেশবিলাক কি কৰিবা তোমালোকে দেশখনক আগুৱাই লৈ যাবা সেই কাৰণে তোমালোকে কি কৰিব লাগে এই সকলোবিলাক জ্ঞানৰ বিষয়ে কি কৰিব লাগিব ভালকে জানিব লাগিব তেতিয়াহে এই দেশখন তোমালোকে ভালকে চলাবলৈ পাৰিবা তোমালোকৰ যদি আমি নৈতিক শিক্ষা গ্ৰহণ কৰি তোমাৰ যদি নৈতিক শিক্ষাৰ বিষয়ে তুমি জ্ঞান আহৰণ কৰি পিনেও তুমি যদি নৈতিক শিক্ষা কি তুমি যদি নাজানা সন্মান নকৰা তেতিয়াহলে কি হ'ব তোমাৰ এই কাৰণে এই কোঠাৰীয়ে কিহৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে যে সামাজিক নৈতিক আৰু আধ্যাত্মিক জ্ঞানৰ ওপৰত বেছি গুৰুত্ব দিছে তাৰ পিছত আৰু কেইটা কিহৰ ওপৰত বেছি গুৰুত্ব দিছে যে আধুনিকৰণ শিক্ষা ব্যৱস্থা আধুনিকৰণ তাৰ পিছত কি দিছে শিক্ষা আৰু কি
উৎপাদনমুখিতা উৎপাদনশীলতা আৰু আৰু কিহৰ ওপৰত হৈছে শিক্ষা সামাজিক আৰু জাতীয় সংগতিৰ ওপৰত কি গুৰুত্ব আৰোপ কৰিব দিছে এই চাৰিটাৰ বিষয়ে গুৰুত্ব আৰোপ কৰিছে হয় না ঠিক আছে আজি আমি কি জানিলো কোঠাৰী আয়োগৰ বিষয়ে জানিলো নে নাই কোঠাৰী আয়োগৰ আমি কি জানিলো কেতিয়া কি হৈছে এই আয়োগটো কেতিয়া গঠন হৈছে 1964 চনৰ 14 জুলাই তাৰিখত আৰু এই আয়োগটো উদ্বোধন কেতিয়া হৈছে 2 অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনত হয় নাই আৰু এই আয়োগটো কি কৰিছে প্ৰতিবেদন দাখিল কেতিয়া কৰিছে এই আয়োগটো প্ৰতিবেদন দাখিল কৰিছে কিমান 1966 চনৰ 29 জুনত এই আয়োগৰ প্ৰতিবেদন দাখিল কৰিছে এই আয়োগৰ সভাপতি কি আছিল ডিএছ কোঠাৰী আৰু সচিব কোন আছিল এই আয়োগৰ সচিব হৈছে জেপি নায়ক হয় না নহয় আৰু এই আয়োগৰ বেছিকৈ মই এটা কলো এই আয়োগটো কি হয় সবতকে যিকেইটা আয়োগ আছে সবতকে ডাঙৰ আয়োগ হয় এই আয়োগৰ অধ্যায় কেইটা 20 টা অধ্যায় তোমালোকে যিখিনি মই পঢ়ালো অলপ ভালকে চাবা কিতাপটো অলপ ভালকে চাবা তেতিয়া হলে তোমালোকৰ একদম মনত থাকি যায় আৰু এডুকেশন সাবজেক্টটো কি হৈছে তোমালোকে জাস্ট বুজিব লাগে মুখস্থ কৰা নহয় এডুকেশন সাবজেক্টটো অলপ খালি বুজিলে তোমালোকে নিজে আনসাৰ কৰিব পাৰিবা হয় নহয় আৰু তোমালোকে মই আগৰ দুদিন যিটা ক্লাস কৰাইছো তোমালোকৰ এক্সামটো কমপ্লিট হোৱাৰ পিছত মই তোমালোকৰ নোট বিলাক ভালকে অলপ দিম আৰু অলপকে এটা ক্লাছত মই সকলো বিলাক অলপ বুজাই দিম ঠিক আছে আজিৰ ক্লাস এইখিনিয়ে